কল 2 GB ডাটা থাকিব 100টা মেছেজ থাকিব তো গুড ইভিনিং আৰু এটা সৰু ভিডিঅ' সন্ধিয়া হৈছে এতিয়া আৰু মানে কি হ'ল একচুৱেলি মাৰ মোবাইলটোৰ ৰিচাৰ্জ খতম হ'ল তো ৰিচাৰ্জ কৰিব লাগে তো ৰিচাৰ্জ কৰিব লগতে মনত পৰিল যে মই এটা এপেৰে ৰিচাৰ্জ কৰি আছোঁ আপোনালোকে চাগে সেই এপটো বহুতে ব্যৱহাৰ কৰি আছে চাগে আৰু সকলোৱে জানে এই এপটো হয় ডিম্পুদাৰ অ'কেপে এপটো তো লঞ্চ হ'ব আজি 1 বছৰ 1.5 বছৰমান হৈ গ'ল চাগে যেতিয়া লঞ্চ হৈছিল ফাৰ্ষ্ট লঞ্চ হৈছিলে তো তেতিয়াৰ পৰা মই ইউজ কৰি আছিলোঁ তো বহুত বেছি হেল্পফুল ভাল পাইছোঁ কাৰণ তাত কৈ আছোঁ কি মানে কি কেছবেক পায় আৰু এতিয়া যে এনেকুৱা হৈছে অনলাইন আপুনি ফোনপে গুগল পে যিকোনো ইউজ নকৰা 2-3 টকা বেছিকৈ দিব লাগে তো তাত তেনেকুৱা নহয় আপুনি 2 টকা 3 টকালৈকে কেছবেক পাব বেছি ৰিচাৰ্জ কৰিলে 6-7 টকালৈকে কেছবেক পায় তো যদি মই তেনেকুৱা হয় দেখাই আছোঁ মানে মোৰ মোবাইলটোত বেছি ৰিচাৰ্জ কৰিব লগা নাই অলপে ৰিচাৰ্জ কৰিব লগা আছে তো গোটেইখিনি আপোনালোকক এটা স্ক্ৰীন ভিডিঅ'ৰ জৰিয়তে গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম স্ক্ৰীন ৰেকৰ্ডিং কৰি লৈছোঁ তো বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে ভিডিঅ'টো চাওক নতুনকৈ আপডেট হৈছে আগৰ আপডেটখিনি গোটেইখিনি তেওঁলোকে অকণমান কিবা কিবি প্ৰচেচিঙত মানে প্ৰব্লেম হৈছিলে আগৰ আপডেটত কেতিয়াবা পেণ্ডিং হয় অলপ সময় থাকে আকৌ পইচাটো সোমাই যায় দেই এইটো প্ৰব্লেম ছল্ভ হৈছিলে তেওঁলোকৰ ট'ল ফ্ৰী নম্বৰ আছিলে হোৱাটছআপ নম্বৰ আছিলে তো তেনেকৈ হোৱাটছআপ নম্বৰত কণ্টেক্ট কৰিব পাৰি অসমীয়াতো কথা ক'ব পাৰি ডাইৰেক্ট আৰু এনেধৰণৰ নৰ্মেল ৰিচাৰ্জ কৰিলে ধৰক আপোনালোকৰ গুগল পে' ফোনপে' কিবা যদি প্ৰব্লেম থাকে আপুনি শ্বেয়াৰ কৰিব নোৱাৰে তো অ'কেপেত তেনেকুৱা নহয় হোৱাটছআপ নম্বৰ আছে তেওঁলোকৰ লগত আপুনি মেছেজ কৰিব পাৰে অসমীয়াত কৰে ইংৰাজীত কৰে যিকোনো লেংগুৱেজত কৰিব পাৰে তো এতিয়া নতুনকৈ লঞ্চ হৈছে তো গোটেইখিনি দেখাই আছোঁ কেনেকৈ কি ৰিচাৰ্জ কৰিব লাগিব কেনেকৈ কি ৰিচাৰ্জ কৰিব পাৰে তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ডাউনলোড কৰি আছে দেখাইছোঁ অ'কেপেটো প্ৰথমৰ পৰা দেখাইছোঁ নতুনকৈ আপডেট হ'ল আগতে বেলেগ আছিলে এতিয়া মোৰ তাত বেলেঞ্চ আছে ইমানখিনি তো এবাৰ ফাইনেলি চেক কৰোঁ অকণমান চেঞ্জ হৈছে গোটেইবোৰ বস্তুবোৰ তো 7 টকা 49 পইচা আছে তো মই মাৰ নম্বৰটোত চেক কৰোঁ মোৰ মাৰ নম্বৰটো টাইল কৰিলোঁ তো ষ্টেটখন চিলেক্ট কৰি ল'ব লাগে তাৰপিছতে যি চিম হয় সেইটো চিলেক্ট কৰিব লাগে একচুৱেলি এইটো চিলেকশ্যনটো আগতে নাছিলে আজিকালি অট'মেটিক হৈছিলে তো ডিম্পুদাক এই মেছেজটোৰ জৰিয়তে এটা সৰু এটা শ্বেয়াৰ কৰিব বিচাৰিম যেন এইটো ক্লিকটো বস্তুটো ঠিক কৰি দিয়ে অট'মেটিক চিলেকশ্যন হোৱাৰ কাৰণে এইটো কৰি দিয়ে কাৰণ কিছুমানে বেলেগ কৰি দিব বেলেগত যদি আকৌ পইচাটো গুচি যায় কেঞ্চেল মাৰে তেতিয়াহ'লে দিগদাৰ হ'ব পাৰে মই ট্ৰাই কৰা নাই বাৰু মোৰ এয়াৰটেল চিম হয় যিটোকে এয়াৰটেলত গ'লোঁ তো তাৰ পৰা ইয়াতে প্লেনবোৰ চাব পাৰে কিমান আছে 199 2 GB ডাটা তো গোটেইবোৰ ডাটাবোৰ শ্ব' কৰে আৰু ভেলিড অপশ্যনৰ বাবে এইটো ছাইডৰ ক্লিকটো চেক কৰি চাব পাৰে কল 2 GB ডাটা থাকিব 100টা মেছেজ থাকিব তো মাক মই ডেইলি এইটো 28 দিনৰ কাৰণে এইটোৱে পেক দিয়া যায় 199 তো এতিয়া বা 219 তো এই পেকটো চেক কৰিব পাৰে এই পেকটো ৰিচাৰ্জ দি আছোঁ তো দেখাই আছোঁ ৰ'ব তাৰ আগত মোৰ একাউণ্টত বেলেঞ্চ আছিলে 7 টকা কিবা পইচা তো এই ইয়াতে মই ভৰাই লওঁ তো ইয়াতে 107 টকা আছে তো মই 219 তো এই পেকটো চেক কৰিব পাৰে এই পেকটো ৰিচাৰ্জ দি আছোঁ তো দেখাই আছোঁ ৰ'ব তাৰ আগত মোৰ একাউণ্টত বেলেঞ্চ আছিলে 7 টকা কিবা পইচা তো এই ইয়াতে মই ভৰাই লওঁ তো ইয়াতে 119 টকা আছিলে ভুলতে 119 টকা ভৰাই দিলোঁ ৰ'ব 100 টকা এটা আৰু মাৰি লওঁ তো ৰিচাৰ্জটো চেম কৰি আছোঁ ছাকচেছফুল হৈ গ'ল এতিয়া 219 টকা টোটেল বেলেঞ্চ একচুৱেলি টোটেল বেলেঞ্চ 219 টকা মই যিহেতুকে ৰিচাৰ্জ দিম তো 219 টকা হ'ল তো এতিয়া গৈ আছোঁ নম্বৰটোত ক্লিক কৰিলোঁ মাৰ তাতে ষ্টেটখন চিলেক্ট কৰিব এয়াৰটেল চিমখনত চিলেক্ট কৰিলোঁ আমি দিম 219 টকা ৰিচাৰ্জ ইয়াত গ'লোঁ কনফাৰ্ম এইটো পে' কৰিব লাগিব চিলেক্ট কনফাৰ্ম পে'টো ল'বলৈ আছিলে তো চিলেক্ট কৰিলোঁ অকণমান টাইম ৰখি দিব চাগে নতুন আপগ্ৰেড হোৱাৰ কাৰণে এইটো প্ৰচেচিঙত পেণ্ডিঙত কেতিয়াবা দেখায় হঠাতে তেতিয়া ফাৰ্ষ্ট এটা ৰিচাৰ্জ কৰিলোঁ মই মাত্ৰ অলপ আগতে তো সেইটোৱে পেণ্ডিঙত দেখাইছে ছাকচেছফুল হৈ গ'ল মোৰ ওচৰতে ফোনটো আছিলে বাজিলে
তো ছাকচেছফুল। তো আপুনি চাওক 3 টকা মই কেছবেক পালোঁ, 219 টকা ভৰাইছিলোঁ, 3 টকা কেছবেক পালোঁ। আমি ফোনপে' বা গুগল পে' দি ৰিচাৰ্জ কৰিলে এক্সট্ৰা পইচা 2 টকা বা 3 টকা কাটি দিয়ে। তো আপোনালোকৰো হেল্পফুল হ'ব অ'কে পে'। মই ইয়াৰ পৰা বহুত ৰিচাৰ্জ কৰিছিলোঁ। একচুৱেলি পে'মেণ্টটো এতিয়া আজিকালি ক'ত বা দেখাই জানো কিমান, আৰু আপোনালোকে চাৰ্টখন চাব পাৰে প্ৰিপেইড চিমত কিমান % ডিছকাউণ্ট দি থাকে তেওঁলোকে। 6%, BSNLত 7%, BSNL চবচে বেছি আছে, এয়াৰটেলত 6% দি আছে, আৰু জিঅ'ত 4%, ভোডাফোনত 6%, DTX, তো গোটেইবোৰ সকলোৰে ৰিচাৰ্জ কৰিব পাৰে। ইয়াতে বহুত কিবা কিবি অপশ্যন আছে, তো আপোনালোকে চেক কৰিব পাৰিব। লাষ্ট মই মোবাইল ৰিচাৰ্জ কৰা দুটা দেখাই দিছোঁ, এইকেইটা ৰিচাৰ্জ কৰিলোঁ। আৰু আপোনালোকে বিশ্বাস কৰে নে নকৰে নাজানো, মই 22-23 হাজাৰ টকা নে কিবা 24 হাজাৰ টকা ৰিচাৰ্জ কৰিছোঁ। তো সেইটো ডিটেইলছটো আগতে আছিলে ইয়াতে ওপৰতে, এতিয়া এপটোৰ আপডেট হোৱাৰ পৰা বিচাৰি পোৱা নাই, জানো ক'ত বা কি আছে। তো এইবোৰ DTX, আপোনাৰ ইলেক্ট্ৰিচিটি বিল, প্ৰিপেইড, গোটেইবোৰ আপোনালোকে অনলাইন পে'মেণ্ট কৰি চাব পাৰে। আৰু যদি আপুনি কোনোবাক ৰিফাৰ কৰে, তো কোডটো ইয়াত থাকে ৰেফাৰেঞ্চ, তো এই কোডটো শ্বেয়াৰ কৰিলে আপুনি তাৰো কিবা এটা এমাউণ্ট আপোনাৰ তাতে সোমাব যোনে ৰিচাৰ্জ কৰি থাকিব। তো আপোনালোকে শ্বেয়াৰ কৰিব পাৰে এই বস্তুটো। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে অকণমান হ'লেও কিবা এটা ভাল মেছেজ পাব বুলি, কোনো ধৰণৰ প্ৰমোট নহয়, প্ৰমোট কৰিব দৰকাৰে নাই, কাৰণ এপটোৱে ডিম্পুদাই আগতে প্ৰমোট কৰি লৈছে। মই হেল্পফুল পাই আছিলোঁ, যাৰ কাৰণে আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ। তো আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। গুড ইভিনিং, গুড নাইট, বাই বাই। আগত কিবা এটা প্ৰব্লেমৰ কাৰণে মই এইটো স্ক্ৰীনশ্বট মাৰিছিলোঁ, চাওকচোন মোৰ ফোন নম্বৰটো এইটো। তো কিমানখিনি বিল পে'মেণ্ট কৰিছে, 22,600, আৰু তাৰপিছত আৰু বহুত কথা কৈছিলে। তো এইটোত মই এটা কমপ্লেইন ৰেজিষ্টাৰ কৰিছিলোঁ, তো এইটো ফটোখন আছিলে, তো আপোনালোকৰ লগত লাষ্টত শ্বেয়াৰ কৰিলোঁ।